এই গেলা গৰমত যে কাকচাং ৱাটাৰফলত ইমান বেছি মানুহ হ'ব ভবাই নাছিলো। লগতে কাৰ্বি আংলঙত গৈ চুঙাত দিয়া গাহৰি জীৱনত প্ৰথমবাৰ খালো। জুকো ভেলীৰ পৰা অহা পাছত ঘৰত থাকি আমনি লাগি আছিল। সেইকাৰণে ভাবিলো গৰম যিহে মাৰিছে কাকচাং ৱাটাৰফলত গৈ গাটোকে ধুই আহোঁ। সেইকাৰণে গৈয়ে বাইকখন পাৰ্ক কৰি খোজকাঢ়িয়ে ওলাই আহিলো। মানে ৱাটাৰফলৰ ওচৰলৈকে বাইক যায়, কিন্তু মইহে আজি নিয়া নাই কাৰণ ৰাস্তাটো মাজে মাজে অলপমান বেয়া হৈ থাকে। আৰু আজি মানে মানুহৰ ভিৰো অকমান বেছি দেখিছো। সেইকাৰণে বাইক নিয়াতকৈ এনেকৈ জঁপিয়াই যোৱাই ভাল। মানে খোজকাঢ়ি যোৱাখিনিৰ কাৰণে যিটো ৰাস্তা বনাইছিলে সেইটো লাহে লাহে ভাগি পেলাই ধৰিছে। আৰু ইমানবাৰ কাকচাঙলৈ অহাৰ পাছতো আজি সমান ভিৰ কেতিয়াও দেখা নাই। মানে যিফালে চাওঁ সেইফালে অকল মানুহে মানুহ। আৰু গৰমৰ দিনত কাকচাঙলৈ মই এইটো কাৰণে আহোঁ, মানে আনাৰসবোৰ এনেকৈ ধুনীয়াকৈ কুটি তাত ধুনীয়াকৈ নিমখ দি দিয়ে, খাবলৈ মানে বহুত টেষ্টি হয়। আৰু গৰম যিহে মাৰিছিলে লৰালৰিকৈ আহি ৱাটাৰফলটোৰ ওচৰ পালোহি। আৰু ইয়াত আহি যিহে ভিৰ, মানে শান্তিকৈ গা ধুবলৈও জেগা নাই। মানে এই গৰমৰ দিনত কাকচাঙত বহুত বেছি মানুহ হয়। আৰু মই গা ধুম বুলি আহিছো যেতিয়া মানুহ চানুহ চোৱা নাই, ডাইৰেক্ট গৈ পানীত জঁপিয়াইহে দিছো। সঁচাকৈ সেইকণ সময়ৰ কাৰণে গৰমবোৰ ক'ত গ'ল গমেই নাপালো। আৰু ইয়াতো জানো শান্তি আছে, তাতো গৈ বেলেগক ফটোহে মাৰিব লগা হৈছে। আৰু তাৰ পাছত লৰালৈকে উঠি আহিলো তাত এটা নতুন বস্তু ট্ৰাই কৰিম বুলি। আৰু বস্তুটো হ'ল চুঙাত দিয়া গাহৰি। মানে এইটো বস্তু আজি মই জীৱনত প্ৰথমবাৰ ট্ৰাই কৰিম। সঁচাকৈ জীৱনত প্ৰথমবাৰ খাইছিলো যদিও বহুত বেছি টেষ্টি হয়। আৰু তোমালোক যদি কাকচাং আহা চুঙাত দিয়া গাহৰি এবাৰ হ'লেও ট্ৰাই কৰিবা।